নমস্কাৰ, মই সুদৰ্শন। গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায় বিভাগে প্ৰকাশ কৰা অভিযোগনামাৰ পাছতে ভাৰতৰ ৰাজনীতিটো হাহাকাৰ লাগিছে। কেইবাগৰাকীও মুখ্যমন্ত্ৰীৰে নাম সাঙুৰ খাইছে গৌতম আদানীৰ। উল্লেখ্য যে উৎকোচৰ অভিযোগত সেই সময়ৰ এখন কংগ্ৰেছ শাসিত ছত্তীশগড় চৰকাৰ, তিনিখন অনা কংগ্ৰেছ তথা অনা বিজেপি শাসিত ৰাজ্যক্ৰমে অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা আৰু তামিলনাডু আৰু এখন কেন্দ্ৰীয় শাসিত জম্মু কাশ্মীৰ ৰাজ্য জড়িত। ইয়াৰে দুখন ৰাজ্য অৰ্থাৎ ছত্তীশগড় আৰু উৰিষ্যাত এতিয়া বিজেপিৰ শাসন আৰু আন এখন ৰাজ্য অন্ধ্ৰপ্ৰদেশত এতিয়া বিজেপিৰ আন এটা আঞ্চলিক মিত্ৰদল টিডিপি আৰু এখন ৰাজ্য কংগ্ৰেছৰ মিত্ৰদল নেশ্যনেল কনফাৰেন্সৰ শাসনত। এই সৌৰশক্তিৰ নিবিদা উত্থাপন কৰিছিল ভাৰতীয় সৌৰশক্তি নিগমে, যিটো হৈছে এক কেন্দ্ৰীয় উদ্যোগ। এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন এয়া যে এতিয়া কোনে তদন্তৰ নিৰ্দেশ দিব বা এই ক্ষেত্ৰত নিৰপেক্ষ তদন্ত হ'বও নে? উল্লেখ্য যে গৌতম আদানীৰ সৈতে নাম সাঙুৰ খাই পৰা ভাৰতৰ এগৰাকী চৰ্চিত ব্যক্তি হৈছে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী। YSR কংগ্ৰেছৰ নেতাগৰাকীৰ নাম আদানীয়ে উৎকোচ দিয়া ঘটনাৰে জড়িত হৈ পৰিছে। আদানীয়ে উৎকোচৰ সাম্ৰাজ্যখন যেনেকৈ বহিৰাষ্ট্ৰত মেলি দিছিল, সেইদৰে দেশৰ ভিতৰতো নেমেলাকৈ থকা নাছিল, যাৰ বাবে ভাৰতৰ উদ্যোগপতিয়ে দেশৰ ৰাজনীতিকক দিয়া উৎকোচৰ কথা দেশৰ কোনোৱে গম নাপালেও গম পালে আমেৰিকাৰ আদালতে। আমেৰিকাৰ ন্যায় বিভাগত দাখিল কৰা অভিযোগত উল্লেখ কৰা অনুসৰি সৌৰশক্তিৰ চুক্তি লাভ কৰিবলৈ তেতিয়াৰ YSR কংগ্ৰেছৰ নেতা তথা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীক ১৭৫০ কোটি টকা দিবলৈ সন্মত হৈছিল গৌতম আদানী। ২০২১ চনৰ জুলাইৰ পৰা ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত অন্ধ্ৰপ্ৰদেশৰ উপৰিও তামিলনাডু, উৰিষ্যা, ছত্তীশগড় আৰু জম্মু কাশ্মীৰ চৰকাৰে ভাৰতীয় সৌৰশক্তি নিগম SECIৰ সৈতে চুক্তি কৰিছিল। এই চুক্তিত অন্ধ্ৰপ্ৰদেশ ডিস্কমে SECIৰ সৈতে ৭,০০০ মেগাৱাট বিদ্যুতৰ বাবে চুক্তি স্বাক্ষৰ কৰে। চুক্তি অনুসৰি ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ বিদ্যুৎ যোগান ধৰিব SECI আৰু এই বিদ্যুৎ SECI আদানী পাৱাৰ আৰু এজিউৰৰ পৰা ক্ৰয় কৰিব। আদানীৰ কোম্পানী আৰু এজিউৰৰ পৰা ক্ৰয় কৰা এই বিদ্যুৎ পৰৱৰ্তী সময়ত অন্ধ্ৰপ্ৰদেশক যোগান ধৰিব SECI। ২০২১ চনৰ ১৪ অক্টোবৰত তেতিয়াৰ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীক তেওঁৰ বাসগৃহত গৌতম আদানীয়ে সাক্ষাৎ কৰাৰ পাছতেই ডিস্কমে SECIৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰিছিল। ডিস্কমৰ হৈ তদানীন্তৰ শক্তি সচিব নগুলাপল্লী শ্ৰীকান্ত, CPDCLৰ CMD পদ্ম জনাৰ্ধন ৰেড্ডীকে ধৰি অন্যান্য বিষয়ববীয়াই এই চুক্তিত স্বাক্ষৰ কৰিছিল। ২৫ বছৰৰ বাবে প্ৰতি ইউনিটত ২.৪৯ টকা হাৰত ২.৩ গিগাৱাট বিদ্যুৎ ক্ৰয় কৰাৰ বাবে এই চুক্তি স্বাক্ষৰিত হয়। মন কৰিবলগীয়া যে আদানীয়ে যি সময়ত SECIৰ যোগেদি অন্ধ্ৰপ্ৰদেশক প্ৰতি ইউনিটত ২.৪৯ টকা হাৰত যোগান ধৰি আছিল, সেই সময়ত কিন্তু আদানীৰ গৃহৰাজ্য গুজৰাটক একেই SECIৰ যোগেদি মাত্ৰ ৯৯ পইচাতে বিদ্যুৎ যোগান ধৰি আছিল গৌতম আদানীয়ে। অৰ্থাৎ জগন মোহন ৰেড্ডীক আদানীয়ে দিয়া বা প্ৰতিশ্ৰুতি দিয়া উৎকোচে কাম দিলে, যাৰ বাবে ৰাজ্যৰ জনতাৰ কথা নাভাবি এজন মুখ্যমন্ত্ৰীয়ে উচ্চ হাৰত আদানীৰ পৰা বিদ্যুৎ ক্ৰয় কৰিবলৈ চুক্তিবদ্ধ হৈছিল। নিশ্চিতভাৱে এই লেনদেনৰ পৰা লাভৱান হ'ব আদানী আৰু আদানীৰ পৰা উৎকোচ লোৱা জগন মোহন ৰেড্ডী। কিন্তু বিদ্যুৎৰ বৰ্ধিত মাচুল ভৰি কঁকাল পৰিব সাধাৰণ জনতাৰহে। উল্লেখ্য, বজাৰ দৰতকৈ অধিক দামত বিদ্যুৎ বিক্ৰী কৰিবলৈ ৰাজ্যই ২০০০ কোটি টকাতকৈও অধিক টকাৰ উৎকোচ বিলাইছিল ধনাঢ্য গৌতম আদানীৰ কোম্পানী আদানী গ্ৰীণ আৰু কানাডাৰ কোম্পানী এজিউৰ পাৱাৰে। ভাৰতৰ বিভিন্ন ক্ষমতাশালী ব্যক্তিক ২০০০ কোটি টকাতকৈও অধিক পৰিমাণৰ উৎকোচ প্ৰদানৰ গুৰুতৰ অভিযোগত অভিযুক্ত হৈছে আদানী গ্ৰীণৰ মুৰব্বী গৌতম আদানী, ভতিজাক সাগৰ আদানী আৰু বিনীত জৈনৰ লগতে এজিউৰ পাৱাৰৰ চাইৰিল কেবান্স, সৌৰভ আগৰৱালা আৰু দীপক মালহোত্ৰা। আমেৰিকাৰ ফেডাৰেল কোৰ্ট অফ ব্ৰুকলিনত ফাদিল হৈছে ভাৰতৰ আটাইতকৈ ধনী ব্যৱসায়ী তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ বন্ধু গৌতম আদানীৰ দুৰ্নীতি আৰু প্ৰবঞ্চনাৰ এই চাঞ্চল্যকৰ অধ্যায়। আমেৰিকাৰ তদন্তকাৰী সংস্থা ফেডাৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন আৰু আমেৰিকান ছিকিউৰিটি অফ এক্সচেঞ্জ কমিশ্যনৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি ভাৰতত বজাৰ দৰতকৈ বেছি দৰত বিদ্যুৎ বিক্ৰী কৰিবৰ বাবে আদানী গ্ৰীণ আৰু এজিউৰ পাৱাৰে $250 মিলিয়ন অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত ২০২৯ কোটি টকাৰ উৎকোচ বিভিন্ন চৰকাৰী বিষয়াক প্ৰদান কৰিছিল, যাৰ ফলত অনাগত ২০ বছৰত আদানী গ্ৰুপৰ $2 বিলিয়ন লাভ হ'লহেঁতেন। অৰ্থাৎ প্ৰায় ২৫০ মিলিয়ন উৎকোচ দি ২ বিলিয়ন লাভৰ অংক। আমেৰিকান ছিকিউৰিটি অফ এক্সচেঞ্জ কমিশ্যনে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত এজিউৰ পাৱাৰে বিভিন্ন ৰাজ্যত এইদৰে উৎকোচ প্ৰদান কৰি ৰাজ্য চৰকাৰসমূহৰ লগত দীঘলীয়া সময়ৰ বাবে বিদ্যুৎ ক্ৰয়ৰ চুক্তি স্বাক্ষৰ কৰিছিল। আৰু এই অভিযোগত নাম সাঙুৰ খাই পৰিছে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। এনে গুৰুতৰ অভিযোগৰ পাছতো প্ৰধানমন্ত্ৰীয়ে গৌতম আদানীক সুৰক্ষা দিয়েই থাকিবনে? জগন মোহন ৰেড্ডীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীও এই অভিযোগৰ আওতালৈ আহিব নেকি? কিয়নো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এজিউৰ কোম্পানীৰ লগত অনাগত ২৫ বছৰলৈ ৯০ মেগাৱাট বিদ্যুৎ ক্ৰয়ৰ চুক্তি স্বাক্ষৰিত কৰিছে। গতিকে তেওঁৰ বিৰুদ্ধেও তদন্ত হ'ব নেকি? কাক উৎকোচ দি নিজৰ ব্যৱসায়িক মুনাফা লুটিছিল গৌতম আদানীয়ে, এইবোৰৰ নিৰপেক্ষ তদন্ত ভাৰতত হ'বনে?
অন্ধ্ৰপ্ৰদেশৰ লগতে ছত্তীশগড়, উৰিষ্যা, তামিলনাডু আৰু জম্মু কাশ্মীৰৰ ক্ষেত্ৰতো তদন্ত হ'বনে?